Hello friends, welcome to my YouTube channel. CC Main 2023 examination recently হৈ গ'ল আৰু তাত এক্সামটো মোৰ কেনেকুৱা হ'ল তাৰ এক্সপিৰিয়েঞ্চ মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আপোনালোকে যদি এক্সামটো দিছে তেনেহ'লে আপোনালোকৰ এক্সপিৰিয়েঞ্চটো কমেণ্টত শ্বেয়াৰ কৰিব পাৰে। এক্সামৰ কথা যদি আমি ক'ব যাওঁ তেনেহ'লে এক্সামটো আমি মেইনলি লেভেলটো কেনেকুৱা আছিল কুৱেশ্যনছৰ এক্সামটো তেনেকুৱা ধৰণৰ কথাখিনি পাতিম। যিহেতু এইটো ছাবজেক্টিভ পেপাৰ হয় গতিকে ইয়াত বৰ বিশেষ কোনে কিমান স্ক'ৰ কৰিব সেইবিলাক কথা বিশেষ লাভ নাই, প্ৰিলিমছৰ দৰে ক'ব নোৱাৰি। কিন্তু লেভেলটো যিহেতু মই নিজে এক্সামটো দিছোঁ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ ক'ম। তো যিটো এক্সামিনেশ্যনৰ যিটো লেভেল আছিলে আমি কুৱেশ্যনছবোৰ যদি চাব যাওঁ তেনেহ'লেতো ক'ব পাৰি যে মডাৰেট টু হাই আছিলে। কিছুমান কুৱেশ্যনছ আপোনাৰ এক্সপেক্ট কৰা ধৰণে আছিলে, বাট কিছুমান বহুত যথেষ্ট ইন'ভেটিভ টাইপৰ কুৱেশ্যনছ দিছে। যদি আমি এছে কথাটো ক'ব যাওঁ, এছেত এইবাৰ ফিল'চফিকেল এছে নাছিলে। গোটেইখিনি মেইনলি আপুনি যদি কাৰেণ্ট বা GS পেপাৰৰ ওপৰতে তেনেকুৱা ধৰণৰ আছিলে টপিকটো। আৰু তাত বিভিন্ন ধৰণৰ আমি যদি ডাইমেনশ্যনছবিলাক চাব যাওঁ তেনেকুৱা ধৰণে এক্সপ্লেইন কৰিব পৰা ধৰণৰ এছে এখন আছিলে। তাৰপিছত আমি যদি বাকী পেপাৰখিনিৰ কথা ক'ব যাওঁ তাত যথেষ্ট কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত ইম্পৰ্টেঞ্চ দিছে এইবাৰ। আৰু আমি যদি যোৱাবাৰৰ চাওঁ মেইনছ সেইটোও মই দিছিলোঁ, তাৰো এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কওঁ, তাৰ আগৰবাৰো দিছোঁ। চ' এক্সপিৰিয়েঞ্চটো যদি মই ক'ব যাওঁ তেনেহ'লে যোৱাবাৰৰ তুলনাত যদি পেপাৰটো চাব যাওঁ চিমিলাৰ কাইণ্ড অফ পেপাৰ, যিটো লেভেলটো আগতকৈ যথেষ্ট হাই। আজিৰ পৰা যদি 3 বছৰ 4 বছৰ আগত যদি আমি চাওঁ পেপাৰটো চিম্পুল আছিলে, একেবাৰে ষ্ট্ৰেইট ফৰৱাৰ্ড কুৱেশ্যনছ আছিলে। কিন্তু আজিকালি অলপ ডাইনেমিক কুৱেশ্যনছ দিয়ে UPSCৰ নিচিনা, যিটো কিছু পৰিমাণে ভাল কথাও হয়। পেপাৰৰ লেভেলটো মই সেইকাৰণে এটা ষ্টেণ্ডাৰ্ড পেপাৰ বুলি কৈছোঁ, ভাল পেপাৰ আহিছে বুলি কৈছোঁ। আৰু ইউনিক কুৱেশ্যনছ কিছুমান আছিলে, যেনেকৈ ধৰক ডিজিটেল টুইনৰ ওপৰত আহিছে, তেনেকুৱা ধৰণৰ কিছুমান আহিছে যিবোৰ ধৰক সাধাৰণতে বহুতে মই যিমানখিনি লগ পাইছোঁ বহুতে সেইবিলাক কুৱেশ্যনছ মানে ধৰক ভালকৈ নাজানে, কিন্তু কোনোবাই এটেম্প্ট কৰিছে কোনোবা কৰা নাই, এইটো বেলেগ কথা। তাৰপিছত যদি কওঁ পেপাৰটো কিছু লেংদি হয়, আপুনি তাৰমানে অলপ টাইম কনজিউমিং হয়, অলপ ভাবি ভাবি লিখিব লগা হয়। আপুনি ডাইৰেক্ট ধৰক ক'ৰবাত পঢ়িছিলে কিবা কৰিছিলে তাৰ পৰা লিখি দিব পৰা ধৰণৰ কুৱেশ্যনছ তেনেকৈ নাছিলে। আৰু কাৰেণ্ট এফেয়াৰ বেছড কুৱেশ্যনছ আহিছে বেছিভাগ। তাৰমানে কি আপোনাৰ বেছটো যিটো চিলেবাছত আছে সেইটোতো লাগিবই, কিন্তু তাৰ ওপৰত সেইটো বেছ হিচাপে থাকিব। কিন্তু আপুনি কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত যদি আপোনাৰ কিছু পৰিমাণে ইনফৰ্মেশ্যনছ ডাইভাৰ্ছ হয়, তাৰমানে সকলো টপিকতে অলপ অলপ হ'লেও মানে এটা ছুপাৰফিচিয়েল লেভেলত হ'লেও নলেজটো অলপ হ'লেও লাগে। ইনডেপ্থ কিছুমান টপিকত নাথাকিলেও কথা নাই, কিন্তু অলপ ছুপাৰফিচিয়েল লেভেলত হ'লেও যদি নলেজটো থাকে এটলিষ্ট কুৱেশ্যনটো এটেম্প্ট কৰিব পাৰি। তো যদি মই কওঁ কিছুমানে 2-এটা কুৱেশ্যন এৰিব লগা হৈছে, মই বহুতৰ লগত তেনেকৈ কথা পাতিছোঁ। মোৰ যদি পাৰ্চনেলি কওঁ মোৰ ঠিকে আছে বুলি ক'ব পাৰোঁ পেপাৰটো। বহুত ভাল হৈছে বুলি হয়তো ক'ব নোৱাৰিম। আপোনালোকৰ কেনেকুৱা এক্সপিৰিয়েঞ্চ হৈছে এই পেপাৰটো দি, যদি কোনোবাই দিছে এইবাৰ তেনেহ'লে মোক জনাওক। আৰু কমেণ্টত যিমান বেছি মানুহে দিব সিমানে গম পাম, সকলোৰে পৰা ডাটাটো পাম যে কেনেকুৱা হৈছে, কিমানমান এক্সপেক্ট কৰিব পাৰে। এক্সপেক্টটো একচুৱেলি ক'ব পাৰোঁ ডিফিকাল্ট, বাট ষ্টিল। আৰু যদি আপোনালোকেও গম পাব কমেণ্টত যে বাকীবিলাকৰ কেনেকুৱা হৈছে নিজক কম্পেয়াৰ কৰিবৰ কাৰণে। এই আছিলে ভিডিঅ'টোৰ উদ্দেশ্য। ঠিক আছে, আকৌ বাকী বেছি বিশেষ একো নাই, ইমানখিনিয়ে আছিলে। থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ধৰণৰ ভিডিঅ' যাতে আগলৈও দি থাকিব পাৰোঁ।